জীৱনৰ কুমত পদে পদে প্ৰতি খোজে পাই মাথো দ্ৰৱ আমাৰ আটাইৰে শ্ৰদ্ধাৰ সংগীতজ্ঞ শব্দযন্ত্ৰী এগৰাকী সংগীতৰ শিক্ষাগুৰু ভূপেন উজিৰদেৱৰ কায়িক প্ৰস্থান হোৱাৰ বেছিদিন হোৱা নাই আৰু তেখেতৰ গীত সংগীতবোৰ আমাৰ নৱপ্ৰজন্মই যাতে শিকিব পাৰে আৰু লগতে তেখেতৰ বিষয়ে যাতে জানিব পাৰে কাৰণ তেখেত অসমীয়া আধুনিক সংগীত জগতৰ এগৰাকী দ্ৰষ্টা তেখেতে সংগীত শিল্পী অসমৰ বৰেণ্য সংগীত শিল্পীৰ সৃষ্টি কৰিছে আৰু অসমৰ সংগীত শিল্পীক মজিয়া দিছে এয়া বিস্তাৰিত কাহিনী আমি ভূপেন উজিৰ সোঁৱৰণী ন্যাসৰ তৰফৰ পৰা কৰ্মশালাটি অনুষ্ঠিত কৰিছোঁ গুৱাহাটীৰ সেউজ সংঘত অম্বিকাগিৰিনগৰৰ সেউজ সংঘত এই মুহূৰ্তত ভূপেন উজিৰ সোঁৱৰণী ন্যাসৰ তৰফৰ পৰা আমি বন্যাৰ্তৰ বানপীড়িতসকলৰ দুৰ্যোগৰ বাবে আমি অলপমান আমাৰ অসুবিধা হৈছিলে আমি কৰোঁ নে নকৰোঁ কিন্তু তথাপিও যিহেতুকে শিশুসকলক আমি ইতিমধ্যে তেওঁলোকে গানবিলাক লৈ তেওঁলোকে প্ৰস্তুত কৰিছিলে গতিকে আমি শিশুসকলৰ বাবে কোনোমতে আমি আজি শেষ দিন তিনিটি দিনৰ খুব ধুনীয়াকৈ হৈছে প্ৰশিক্ষণ আৰু খুব ধুনীয়াকৈ শিকিছে ল'ৰা ছোৱালীখিনিয়ে আমাৰ বিশ্বাস যে এই মেলডিক গানবিলাক কথা গভীৰ গানবিলাক নৱপ্ৰজন্মই বৰ ধুনীয়াকৈ লৈছে আপোনালোকে ভিডিঅ'বিলাকত দেখিবলৈ পাব আৰু প্ৰোৎসাহন জনাব আমাৰ নৱপ্ৰজন্মক পুনৰবাৰ আটাইকে ধন্যবাদ যাচিছোঁ তিনিদিনীয়া হৈছে আচলতে 22-23-24 আজি শেষৰ দিন যোৱাকালি ময়ো শিকাইছোঁ যিহেতু ভূপেন উজিৰৰ বহুত সুৰৰ গান বহুত গাইছোঁ আগতে আৰু এটি অতি বিখ্যাত গান যিটো মই যোৱাকালি শিকাইছোঁ বহাগৰ দুপৰীয়াৰ কতেনো আছামৰ কলিজাৰ আই বুলি সেই গীতটো সাংঘাতিক জনপ্ৰিয় কাৰণে মই শিকালোঁ নতুন ল'ৰা ছোৱালীক আৰু খুব আনন্দিত হৈছোঁ এইকাৰণে জীৱনত প্ৰথম নিজৰ গান শিকাইছোঁ কাৰণ মই কৰ্মশালা কৰি থাকোঁ 2000 চনৰ পৰাই সেয়া জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাদেৱৰ গীতৰ কৰ্মশালা কৰিয়ে আছোঁ অত বছৰ জুৰি কিন্তু এই প্ৰথম মই নিজৰ গান শিকালোঁ সেইটো এটা বেলেগ ধৰণৰ আনন্দ পাইছোঁ ল'ৰা ছোৱালীক শিকাই আৰু ইমান সুন্দৰ সুৰ তাহানিৰ দিনৰ অতি সুন্দৰ সুৰৰ গান এইবিলাক আচলতে এই প্ৰজন্মৰ ল'ৰা ছোৱালী জানিব লাগে গতিকে এইটো এটা বেলেগ ধৰণৰ ছেটিছফেকশ্যন পালোঁ যে নতুন ল'ৰা ছোৱালীয়ে আমাৰ পুৰণি দিনৰ সুৰবিলাক আমি শুনাব পাৰিছোঁ আৰু খুব সুন্দৰকৈ শিকিছে আটাইতকৈ ডাঙৰ কথা এইটো কাৰণ ভূপেন উজিৰৰ বিষয়ত যোৱাকালি মই অলপমান ক'লোঁ তেওঁলোকক যে অকল সুৰকাৰ বুলি ক'লি শেষ কৰিলে সামৰা নহ'ব তেখেত এগৰাকী দক্ষ
সংগীতজ্ঞ আছিলে যে সংগীতৰ চালি জাৰি যিখিনি কথা জানিব লাগে সেইখিনি কথা ভূপেনে জানিছিলে আৰু নিজৰ ত্যাগ আছে বহুত কাৰণ সংগীতৰ লগত জড়িত হৈ পেলাই নিজৰ ছিকিউৰিটি নিজৰ চাকৰি এৰি দিছিলে যে মই সংগীতক লৈ জীয়াই থাকিম বুলি পেলাই তো সেইবোৰ কথা নতুন প্ৰজন্মই জানিব লাগে অতি আনন্দিত অতি সুখী এবাৰ ফাৰ্ষ্ট টাইম আমি ৱৰ্কশ্বপ কৰিছোঁ তেওঁৰ গীতৰ আমি ট্ৰিবিউট প্ৰগ্ৰামটো কৰিছোঁ আপোনালোকে জানে সেইটো 3 বছৰ গতিকে সেই তেওঁৰ গীতখিনি যাতে আৰু প্ৰসাৰ হয় সেইকাৰণে আৰু আমি অভূতপূৰ্ব সাফল্য মানে সঁহাৰি পাইছোঁ কাৰণ এওঁৰ নামটোৰ কাৰণেই চাগে আহিছে সকলো মানুহ জড়িত হৈ আছে ভাল মানুহখিনি ইয়াত জড়িত হৈ আছে মিউজিক ইণ্ডাষ্ট্ৰী গতিকে আমি এনেকৈ আগুৱাই লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস আকৌ উইণ্টাৰতো কৰিম আৰু সদায় পাতি থাকিম আৰু একদম কণ্টিনিউ হ'ব সদায় কণ্টিনিউ হ'ব আপোনালোকৰ সঁহাৰি লাগিব সদায় আপোনালোকে এনেকৈ প্ৰচাৰ কৰি আছে আমাৰ বহুত ধন্যবাদ সেইটো কাৰণে কি ক'ম আৰু আজি 45 মান আহিছে বহুত কৈছে এই মণিষা মিঠু বৌ গাইছেতো বহুত গান মালবিকা বৰা তাৰপিছত মই নিজে শিকাইছোঁ তাৰপিছত এই চাজুৱে শিকাইছে তাৰপিছত আৰু মানস হাজৰিকা ইপচনাথ বৰুৱা দ্বীপৰাজ সকলো জড়িত হৈ আছে মিউজিক ডাইৰেক্টৰ তেখেত আমাৰ শ্ৰদ্ধাৰ ভূপেন উজিৰদেৱৰ এয়া আমাৰ প্ৰথম প্ৰয়াস কৰ্মশালা হিচাপত এনেই আমি প্ৰত্যেক বছৰ তেখেত ঢুকাৰ পিছৰ পৰা আমি তেখেতৰ জন্মদিনটো উদযাপন কৰোঁ আৰু আজি আমি এইটো প্ৰথম প্ৰয়াস হিচাপে যদিও আমি কৰিছোঁ আচলতে কি আমি এতিয়া অসমৰ ৰাইজ সদায় সঁচাকৈ দুখিত যে আমাৰ উজনিত যিখিনি বানবাৰিষা হৈছে বানপানী হৈছে তাৰ কাৰণে আমি আচলতে দুখিত কিয়নো এই অনুষ্ঠানটো আমি আগৰ পৰাই ছেটেল হৈ আছিলে কাৰণে আমি কৰিবলৈ বাধ্য হ'লোঁ আমি এটা শেষ পৰ্ব আজি মনস্তুপাকে আজি শেষ কৰিবলৈ ওলাইছোঁ আৰু অসমৰ ৰাইজে যদি আমাক কোনো দায়িত্ব নধৰে আমাৰ যদি পিছত হ'লহেঁতেন আমি কেঞ্চেল কৰি দিলোঁহেঁতেন এইটো আমাৰ মনত দুখ থাকি গ'ল যে আমি এনেকুৱা ব্যৱস্থা এটা সময়ত আমি এনেকুৱা এটা কাম কৰিবলৈ লৈছোঁ যদিও তেখেতৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণেহে আমি এইটো কাম কৰিছোঁ আচলতে ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিতিখন আমি তেখেত ঢুকাৰ পিছতে আমি সংগঠনটো গঠন কৰিছোঁ আৰু এতিয়ালৈকে আমাৰ কামখিনি চলি আছে আৰু ভৱিষ্যতে আমি অসমৰ ৰাইজক তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈ আমি সকলোকে অনুৰোধ জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত